Welcome to my channel Math5 Study. So students, আমি আজি স্টার্ট করিম ক্লাস 9 or first chapter number system. ঠিক আছে, সো ওয়ান বাই ওয়ান আমি ডিসকাস কৰি যাম। সো মই প্ৰথমে লিখি লৈছোঁ আমাৰ কি হ'ব চেপ্টাৰ ফাৰ্ষ্ট। ঠিক আছে, চেপ্টাৰ ফাৰ্ষ্ট আমাৰ হ'ব কি নাম্বাৰ সিস্টেম। নাম্বাৰ সিস্টেম ঠিক আছে। সো মই যি নোটছ কৰিম, নোটছ তোমালোকে টেলিগ্ৰাম চেনেলত পাই যাবা প্ৰপাৰ নোটছ, তো তাৰ পৰা ল'ব পাৰিবা। ঠিক আছে, নাম্বাৰ সিস্টেম। সো আমি নাম্বাৰ সিস্টেমত কি পাম, যেনেকুৱা আমাৰ নেচাৰেল নাম্বাৰ আছে, হোল নাম্বাৰ আছে, ইণ্টিজাৰ আছে, ৰেচনেল নাম্বাৰ আছে, ইৰেচনেল নাম্বাৰ আছে, ৰিয়েল নাম্বাৰ আছে। সো গোটেইখিনি আমি ডিছকাছ কৰিম। ঠিক আছে, সো প্ৰথমে মই লওঁ নেচাৰেল নাম্বাৰ। ঠিক আছে, নেচাৰেল নাম্বাৰটো আমি চাই লওঁ। সো নেচাৰেল নাম্বাৰটো আছে আমাৰ, সো তোমালোকে মেক্সিমামে জানা যে আমাৰ নেচাৰেল নাম্বাৰটো ক'ৰ পৰা ষ্টাৰ্ট হয়। আমাৰ নেচাৰেল নাম্বাৰটো ষ্টাৰ্ট হয় 1ৰ পৰা। ঠিক আছে, 1 2 3 4 5 এণ্ড ছ' অন, মানে গৈ থাকে। ঠিক আছে, দেন আমাৰ ছেকেণ্ড নাম্বাৰটো হৈছে হোল নাম্বাৰ। হোল নাম্বাৰ মই লিখি দিছোঁ, হোল নাম্বাৰ। হোল নাম্বাৰ ঠিক আছে। চ' হোল নাম্বাৰ আমাৰ কি কি হয়, হোল নাম্বাৰ হয় আমাৰ 0ৰ পৰা ষ্টাৰ্ট হয়, 0 1 2 3 4 এণ্ড ছ' অন, মানে গৈ থাকে, মানে 0ৰ পৰা আমাৰ ষ্টাৰ্ট হয় হোল নাম্বাৰ। তাৰপিছত হ'ল আমাৰ ইণ্টিজাৰ। চ' ইণ্টিজাৰ যদি আমি লওঁ, ছাপ'জ মই লিখি দিছোঁ ইণ্টিজাৰ্ছ, দেন এইটো আমাৰ কি হয়, ধৰিব গ'লে আমাৰ তিনি ধৰণৰ নাম্বাৰ থাকে। যেনেকুৱা ধৰা পজিটিভ হ'ব, এটা 0 হ'ব এণ্ড নেগেটিভ নাম্বাৰ হ'ব। চ' ইয়াত আমি কি পাম, পজিটিভ নাম্বাৰছ পাম, পজিটিভ নাম্বাৰছ পাম। পজিটিভ নাম্বাৰছবিলাক তোমালোকে গমেই পোৱা, 1 2 3 4 ছ' অন গৈ থাকিব। দেন আমাৰ কি হ'ব, 0টো আমাৰ কি, 0টো হ'ব আমাৰ কি, নাইদাৰ পজিটিভ নৰ নেগেটিভ। ঠিক আছে, আমাৰ পজিটিভো নহয়, আমাৰ নেগেটিভো নহয়। ঠিক আছে, মনত ৰখাৰ কাৰণে তোমালোকে লিখিও ৰাখিব পাৰা। ঠিক আছে, লিখি ৰাখিলে কোনো প্ৰব্লেম নাই, নাইদাৰ পজিটিভ নৰ নেগেটিভ। নেগেটিভ ঠিক আছে, এইখিনি আছে। দেন আমাৰ কি আছে, নেগেটিভ নাম্বাৰ আছে, সকলোৱে জানাই নেগেটিভ নাম্বাৰবিলাক আছে। চ' এইবিলাক কি কি হ'ব আমাৰ, ধৰা যেনেকুৱা হ'ল -1 -2 -3, চ' এনেকৈ আমাৰ গৈ থাকিব। ঠিক আছে, দেন আমাৰ নেক্সট আহিব ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ, চ' মই লিখি আছোঁ ৰেচনেল নাম্বাৰ। তোমালোকে মেবি সকলোৱে জানা ৰেচনেল নাম্বাৰটো কি হয়। ৰেচনেল নাম্বাৰটো হ'ল আমাৰ কি, দ্য নাম্বাৰ হুইচ কেন বি ৰিটেন ইন দ্য ফৰ্ম অফ P/Q। ঠিক আছে, where P and Q are integers and Q not equal to 0. ঠিক আছে, চ' আমি এক্সাম্পল বহুত ল'ব পাৰোঁ, 3/2 4/5 1 0 4/5, মানে আমি আনলিমিটেড নাম্বাৰ এক্সাম্পলত ল'ব পাৰোঁ। চ' মই ডেফিনেশ্যনটো লিখি দিছোঁ, দ্য নাম্বাৰছ কেন বি ৰিটেন ইন দ্য ফৰ্ম অফ P/Q where P and Q are integers and Q not equal to 0. ঠিক আছে, যদি আমি এক্সাম্পল লওঁ, আমি এক্সাম্পল এভেইলেবল এক্সাম্পল ল'ব পাৰিম। এক্সাম্পল যদি লওঁ, ছাপ'জ 3/2, 0 আমাৰ ৰেচনেল নাম্বাৰ হয়, 1 আমাৰ ৰেচনেল নাম্বাৰ হয়, 2 আমাৰ ৰেচনেল নাম্বাৰ হয়। ফিৰ আমি 5/4 দিওঁ, আমাৰ ৰেচনেল নাম্বাৰ হ'ব। 6/3 দিলোঁ, এইবিলাক আমাৰ ৰেচনেল নাম্বাৰ হ'ব। মানে আমি আনলিমিটেড ৰেচনেল নাম্বাৰ আমি ল'ব পাৰিম। ঠিক আছে, চ' ৰেচনেল নাম্বাৰ পিছতে আহিব আমাৰ ইৰেচনেল নাম্বাৰ। চ' ইৰেচনেল নাম্বাৰটো আমাৰ কি হ'ব, চ' মই লিখি আছোঁ ছাপ'জ ইৰেচনেল নাম্বাৰ। ইৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰটো আমি যদি ডেফিনেশ্যনটো লওঁ, এক্সাম্পল কি হ'ব, আমাৰ প্ৰাইম নাম্বাৰৰ ৰুট অভাৰ কৰিলে যিমান নাম্বাৰ পাম চব কিন্তু আমাৰ ইৰেচনেল নাম্বাৰে হয়। ছাপ'জ √2 √3 √4 নহ'ব, √5 হ'ব, দেন √7 হ'ব, আমাৰ 11 হ'ব। চ' এনেকৈ বহুত নাম্বাৰ আছে আমাৰ ইৰেচনেল নাম্বাৰ। চ' আমি এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, দেন আমি কি পালোঁ, নেচাৰেল নাম্বাৰ পালোঁ, হোল নাম্বাৰ পালোঁ, ইণ্টিজাৰ পালোঁ, ৰেচনেল নাম্বাৰ পালোঁ, ইৰেচনেল নাম্বাৰ পালোঁ। ঠিক আছে, দেন আমাৰ আহিব ৰিয়েল নাম্বাৰ। চ' আমাৰ ৰিয়েল নাম্বাৰ কি হ'ব, চোৱা, ৰিয়েল নাম্বাৰৰ ডেফিনেশ্যনটো যদি আমি লওঁ, কি হ'ব, ৰিয়েল নাম্বাৰ কণ্টেইন থাকে কি, অল ৰেচনেল নাম্বাৰ এণ্ড ইৰেচনেল নাম্বাৰ ডেট কেন বি ৰিপ্ৰেজেণ্টেড অন নাম্বাৰ লাইন। ঠিক আছে, মানে আমাৰ ৰিয়েল নাম্বাৰটো কি হয়, ৰিয়েল নাম্বাৰ আমাৰ হৈ যায় ৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ বা আমাৰ নাম্বাৰ যিবিলাক আছে আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, চব নাম্বাৰ আমাৰ কি হয়, ৰিয়েল নাম্বাৰ হৈ যায়। একচেপ্ট মানে আমাৰ কমপ্লেক্স নাম্বাৰৰ বাহিৰে চব নাম্বাৰ আমাৰ কি হয়, ৰিয়েল নাম্বাৰ হয়। আৰু ৰিয়েল নাম্বাৰক কি কোৱা হয়,
এছামিছত বা অসমীয়াত বাস্তৱ সংখ্যা ঠিক আছে যদি তুমি কি কৰা এছামিছ মিডিয়ামৰ হোৱা সো এইটো চেনেল ফলো কৰিলেও হৈ যাব কাৰণ মই যি ডিটেইলছখিনি আছে বা যিবিলাক টাৰ্মছ আছে মই এছামিছত কৈ দিম তাৰপিছত ডিটেইলছখিনি বা ডিফিনিশ্যনবিলাক মই ট্ৰেন্সলেট কৰি দিম এছামিছ মিডিয়ামত সো তোমালোকে এইটো চেনেল চালেই কিন্তু মেথছত মানে হৈ যায় মিডিয়াম লৈ ইমান প্ৰব্লেম নাই জাষ্ট তোমালোকে যদি বস্তুখিনি বুজি লোৱা দেন তোমালোকৰ হৈ যাব ঠিক আছে সো এইখিনি আমাৰ হৈ গ'ল নাম্বাৰৰ কেইটা দেন আমাৰ নেক্সট আহিব আমি কেনেকৈ আমি ৰেচনেল নাম্বাৰ ফাইণ্ড কৰিব পাৰোঁ দুটা ৰেচনেল নাম্বাৰৰ মাজত ঠিক আছে সো এই কনচেপ্টটো ল'লে কিন্তু আমাৰ এক্সাৰচাইজ 1.1ৰ কাৰণে আমাৰ যিখিনি নলেজ লাগে বা যিখিনি কনচেপ্ট লাগে কমপ্লিট হৈ যাব ঠিক আছে সো আমি এইটো এতিয়া চাম মানে এই নলেজটো ফাইণ্ড ৰেচনেল নাম্বাৰ বিটুইন টু ৰেচনেল নাম্বাৰ ঠিক আছে সো আমাৰ টপিকটো হ'ব সাপোজ ফাইণ্ড ৰেচনেল নাম্বাৰ বিটুইন টু ৰেচনেল নাম্বাৰ মানে দুটা ৰেচনেল নাম্বাৰৰ মাজত আমি ৰেচনেল নাম্বাৰ ফাইণ্ড কৰিব লাগে সো দুটা ৰেচনেল নাম্বাৰৰ মাজত আমাৰ আনলিমিটেড ৰেচনেল নাম্বাৰ থাকে সো আমি 5টামান ফাইণ্ড কৰিম ঠিক আছে সো আমি এক্সাম্পল লৈছোঁ সাপোজ কি নাম্বাৰৰ মাজত আমি উলিয়াব লাগে সাপোজ যদি এক্সাম্পল লওঁ সো মই এক্সাম্পল লৈছোঁ কি লৈছোঁ সাপোজ 2/5 আৰু কি 3/5ৰ মাজত আমাৰ 5টা ৰেচনেল নাম্বাৰ ফাইণ্ড কৰিব লাগে ঠিক আছে দেন আমাৰ কি কৰিব লাগিব সাপোজ যদি আমাৰ 5টা ৰেচনেল নাম্বাৰ ফাইণ্ড কৰিব দিছে দেন আমি নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুটাকে আমি 6ৰে মাল্টিপ্লাই কৰি দিম ঠিক আছে সাপোজ আমাৰ ইয়াত আছে কি 2/5 দেন আমি কি কৰিম 6ৰে ডিনমিনেটৰ এণ্ড নিউমাৰেটৰ দুটাকে আমি কি কৰিছোঁ মাল্টিপ্লাই কৰিছোঁ দেন আমাৰ ওপৰত হৈ যাব 12 বাই কিমান হ'ব 30 ঠিক আছে দেন যদি আমি এইটো চাওঁ 3/5 সো সেম আমি কৰি দিম 6ৰে কৰি দিম 6ৰে কৰা হ'ল কিমান হ'ল আমাৰ ইয়াত হ'ব আমাৰ 18 আৰু ইয়াত হ'ব আমাৰ 30 সো ইয়াত যদি আমি চাওঁ আমাৰ ৰেঞ্জটো কি আহিছে 12/30 এণ্ড 18/30 সো ইয়াত মাজত যিবিলাক আহিব আমাৰ সব কি হ'ব আমাৰ ৰেচনেল নাম্বাৰ হ'ব বিটুইন কি 2/5 এণ্ড 3/5 ঠিক আছে সো 1/1 মই লিখি আছোঁ 13/30 তাৰপিছত 14/30 15/30 16/30 17/30 কেইটা হ'ল 1 2 3 4 5 সো আমাৰ এই 5টা কি হ'ল ৰেচনেল নাম্বাৰ হ'ল বিটুইন কি যিটো আমাৰ নাম্বাৰ দি আছে ঠিক আছে 5টা আমাৰ ৰেচনেল নাম্বাৰ হ'ল ঠিক আছে সো আমি এনেকৈ কি কৰিব পাৰোঁ ফাইণ্ড কৰিব পাৰোঁ আমাৰ ৰেচনেল নাম্বাৰ কেইটা ঠিক আছে সো ইয়াত আমি গম পালোঁ যে আমাৰ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ যদি আমি অবজাৰ্ভ কৰোঁ সো দুটা ফ্ৰেকশ্যনতে আমাৰ কি আছিল ডিনমিনেটৰটো কি আছিল আমাৰ সেম আছিল 5 এণ্ড 5 সো যদি আমাৰ ডিফাৰেণ্ট থাকে আমি কি কৰিম এইটো এটা কথা ঠিক আছে সো আমি কি কৰিব লাগিব সো আমি নেক্সট কুৱেশ্যনত চাম সো যদি আমাৰ ডিফাৰেণ্ট থাকে সাপোজ আমাক দিয়া হ'ল যে 4টা কি কৰিব লাগে সাপোজ মই কুৱেশ্যন লিখিয়ে দিছোঁ ঠিক আছে সো আমাৰ দুটা গিভেন ৰেচনেল নাম্বাৰ দি আছে সো এই দুটাৰ মাজত আমাৰ ফাইণ্ড কৰিব লাগে সো মই যদি সলিউশ্যন দি দিলোঁ কেনেকৈ কৰিব লাগে সাপোজ মই যদি 2/5 আৰু ইফালে লৈ 3/4 মাজতে লিখি দিম ঠিক আছে সো ইয়াত যদি আমি চাওঁ ইয়াত আছে 5 ইয়াত আছে আমাৰ 5 ইয়াত আছে আমাৰ কি 4 দেন আমি কি কৰিম আমাৰ ডিনমিনেটৰটো প্ৰথমে আমি কি কৰি ল'ম ইকুৱেল কৰি ল'ম ঠিক আছে সো ইয়াত যদি আমি 4ৰে মাল্টিপ্লাই কৰি দিওঁ ওপৰ নিচে দুটাকে ইয়াত যদি আমি 5ৰে কৰি দিওঁ দেন আমাৰ ডিনমিনেটৰটো কিন্তু সেম আহি যাব ঠিক আছে ইয়াত 8 হ'ব ইয়াত আমাৰ কি হ'ব 20 হ'ব ইয়াত আমাৰ কি হ'ব ইয়াত 15 হ'ব ইয়াত আমাৰ 20 হ'ব সো ইয়াত 8ৰ পৰা যদি আমি 15 লৈকে যাওঁ আমি কিন্তু 4টা নাম্বাৰ পাই যাম দেন আমি লিখিব পাৰোঁ কি পাৰোঁ সাপোজ 9/20 10/20 11/20 12/20 সো আমাৰ 4টা হৈ গৈছে আৰু যদি লিখিব মন আছে আমি 13/20 লিখিব পাৰোঁ বা 14/20 আমি 20 লিখিব পাৰোঁ ঠিক আছে সো এইবিলাক আমাৰ কি হ'ল ৰেচনেল নাম্বাৰ হ'ল বিটুইন কাৰ মাজত 2/5 এণ্ড 3/4 সো এইখিনি যদি তোমালোকৰ নলেজ হৈ যায় তোমালোকে আৰামছে এক্সাৰচাইজ 1.1 কৰিব পাৰিবা ঠিক আছে সো আজিৰ কাৰণে কিন্তু আমাৰ এক্সাৰচাইজ 1.1ৰ কাৰণে যিখিনি কনচেপ্ট লাগে সেইখিনি কমপ্লিট হৈ গ'ল সো তোমালোকে বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু যদি তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা কাৰণ মোৰ চেনেলত ৰেগুলাৰলি তোমালোকে ভিডিঅ' পাই থাকিবা ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 এণ্ড ক্লাছ 12 ঠিক আছে থেংক ইউ